গুড মৰ্নিং এভৰিৱান। আজি এটা হেল্ডি ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি বনাব লৈছোঁ ডালিয়া পোলাও। তাৰ বাবে লৈছোঁ মই সৰু সাইজৰ বাটি এটাৰে ধুই লোৱা মগু দাইল আৰু ডালিয়া একেটা বাটিৰে লৈছোঁ, ভালদৰে ধুই লৈছোঁ। আৰু এতিয়া ঘৰত থকা কেইটামান শাক পাচলি তাতে দিম। ফুলকবি, গাজৰ, বিলাহী কেইটুকুৰামান, কাটি লোৱা ৰঙালাও, সেইখিনি মই ডালিয়াত দি দিম। এতিয়া মই কুকাৰটো ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু তাতে 2 চামুচ ঘিউ দিছোঁ আৰু তাতে দিছোঁ গোটা জিৰা আৰু জলকীয়া। এইখিনি মই ভালদৰে ফুটাই ল'ম। আৰু এতিয়া মই ইয়াতে দিম কাটি লোৱা পাচলিখিনি। এতিয়া পাচলিখিনি ভালদৰে লৰাই আন্দাজমতে নিমখ আৰু এচিকুটমান হালধি দিম। ইয়াত ডালিয়াৰ পোলাওৰ কাৰণে বৰ বিশেষ মছলা নালাগে, সেইকাৰণে এইটো সকলো বয়সৰ মানুহে খাব পাৰে। ডালিয়া খিচিৰি খাবলৈ যিমান ভাল লাগে তাতোতকৈ ডালিয়া পোলাও বহুত বেছি ভাল লাগে। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন, সঁচাকৈ বহুত টেষ্টি হয়। এতিয়া মই এই পাচলিখিনি ভালদৰে ভাজি ইয়াতে দি দিম ধুই লোৱা মগু দাইলখিনি আৰু ডালিয়াখিনি। এতিয়া এই গোটেইখিনি মই একেলগে ভালদৰে ভাজি ল'ম। অলপমান ভাজি হোৱাৰ পিছতে ইয়াতে গৰম পানী দিম। পানীখিনি দিওঁতে এইটো চাব যাতে একেলগে পানী বহুতখিনি দি নিদিয়ে, অলপ অলপকৈ দি ভাজি থাকিব লাগে। ঠিক পোলাও দৰে। পোলাও বনাওঁতেতো বহুত পানী নালাগে, এনেকৈ ডালিয়া পোলাও বনাবলৈও বহুত বেছি পানী দিব নালাগে। পানী দিলে অলপমান পেনপেনীয়া হৈ যায় আৰু টেষ্টটো কমি যায়, সেইকাৰণে অলপ অলপ পানী দিব। আৰু এইখিনি মই কুকাৰৰ লিডটো লগাই অলপ অলপকৈ সিজিবলৈ দিম। আৰু কুকাৰৰ লিডটো আঁতৰাই মাজে মাজে মই লৰাই থাকিম। আৰু এনেদৰে দেখিম যে আধা সিজা হৈছে, তেতিয়া অলপমান ডুব যোৱাকৈ গৰম পানী দি দিম। এতিয়া মই কুকাৰৰ লিডটো লগাই দিওঁ আৰু এটা চিটি যোৱালৈকে ৰখি দিওঁ। দেখিছেনে, এইয়ে কুকাৰৰ এটা চিটি মাৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিওঁ। আৰু যেতিয়া গেছটো যাব তেতিয়া মই লিডটো আঁতৰাই ইয়াতে আকৌ অলপমান টেষ্টটো বঢ়াবৰ কাৰণে ঘিউ দি দিওঁ। ঘিউ দিলে একেবাৰে শেষত যদি ঘিউ দিয়ে তেতিয়া ইয়াৰ ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া কেঁচা ধনিয়া পাত অলপমান মই ইয়াতে দি দিম। আৰু আমাৰ ব্ৰেকফাষ্ট ৰেডি। আপোনালোকেও ট্ৰাই কৰিবচোন, সঁচাকৈ বহুত টেষ্টি হয়। সেন্দুৰ লবা মূৰতে উৰণি গা